কষ্ট করে পড়ছে। এইখিনি আৰু ভালকৈ পঢ়ি ডাঙৰ মানুহ হ'ব পাৰে মই কামনা কৰোঁ, যাতে ৰাইজে সহায় কৰে আগবাঢ়ি আহে। নিশ্চয়কৈ ভাল লাগিছে, বহুত কষ্ট ফল পাইছোঁ, ভাল লাগিছে। কেনেকৈ পঢ়িছিলা? মই এইবছৰৰ এই গুৱাহাটীত কোচিং কৰিছিলোঁ, এইবছৰ কষ্ট কৰিছোঁ, কৰি পাইছোঁ আৰু বেলেগ একো কৰা নাছিলোঁ, তাতে কোচিং কৰিছিলোঁ খালি। খেতি বাতি কৰে, দোকান আছে, এইখিনি আৰু এনেকৈ পঢ়াইছে আৰু হয়। এতিয়া আৰু 4 হৈ গৈছে, তাত ইফালে দোকানটো ভাঙিব আৰু এইটোৱে এনেকৈ ভৱিষ্যত এইটো যদি ডক্টৰ হ'ব পাৰোঁ, ডক্টৰ এই ৰিজাল্ট দিছে, এইটোৱে ডক্টৰ হৈ ভাল আৰু নিশ্চয় গুৰুত্ব দিম। আচলতে আমি দুখীয়া ঘৰৰ হয়, তেনে দুখীয়া ঘৰৰ মানুহৰ কাৰণে কৰিব পাৰিলে ভাল লাগিব। মোকতো ভালে লাগিছে, ঘৰৰ ল'ৰাটো পাইছে, হাজিৰা মজুৰি কৰি পঢ়ালোঁ, দিছিলোঁ। গুৱাহাটীত 1 বছৰৰ কাৰণে কোচিং দিলোঁ, তাৰ পৰাই পৰীক্ষা দি এইটো নম্বৰ পাইছে, 720ৰ ভিতৰত 523 নম্বৰ পাইছে। হয়, মই বহুত দুখীয়া, সেইটো নাই ফৰে পৰি গ'ল। এতিয়া আৰু ৰাইজৰ সহায় কিবা কৰি পঢ়াব লাগিব আৰু এনেই খেতি বাতি কৰোঁ, দোকানটো অলপ মাজে মাজে দোকানটো খোলোঁ। কষ্ট কৰি পড়ছে। এইখিনি আৰু ভালকৈ পঢ়ি ডাঙৰ মানুহ হ'ব পাৰে মই কামনা কৰোঁ, যাতে ৰাইজে সহায় কৰে আগবাঢ়ি আহে। নিশ্চয়কৈ ভাল লাগিছে, বহুত কষ্ট ফল পাইছোঁ, ভাল লাগিছে। কেনেকৈ পঢ়িছিলা? মই এইবছৰৰ এই গুৱাহাটীত কোচিং কৰিছিলোঁ, এইবছৰ কষ্ট কৰিছোঁ, কৰি পাইছোঁ আৰু বেলেগ একো কৰা নাছিলোঁ, তাতে কোচিং কৰিছিলোঁ খালি। খেতি বাতি কৰে, দোকান আছে, এইখিনি আৰু এনেকৈ পঢ়াইছে আৰু হয়। এতিয়া আৰু 4 হৈ গৈছে, তাত ইফালে দোকানটো ভাঙিব আৰু এইটোৱে এনেকৈ ভৱিষ্যত এইটো যদি ডক্টৰ হ'ব পাৰোঁ, ডক্টৰ এই ৰিজাল্ট দিছে, এইটোৱে ডক্টৰ হৈ ভাল আৰু নিশ্চয় গুৰুত্ব দিম। আচলতে আমি দুখীয়া ঘৰৰ হয়, তেনে দুখীয়া ঘৰৰ মানুহৰ কাৰণে কৰিব পাৰিলে ভাল লাগিব। মোকতো ভালে লাগিছে, ঘৰৰ ল'ৰাটো পাইছে, হাজিৰা মজুৰি কৰি পঢ়ালোঁ, দিছিলোঁ। গুৱাহাটীত 1 বছৰৰ কাৰণে কোচিং দিলোঁ, তাৰ পৰাই পৰীক্ষা দি এইটো নম্বৰ পাইছে, 720ৰ ভিতৰত 523 নম্বৰ পাইছে। হয়, মই বহুত দুখীয়া, সেইটো নাই ফৰে পৰি গ'ল। এতিয়া আৰু ৰাইজৰ সহায় কিবা কৰি পঢ়াব লাগিব আৰু এনেই খেতি বাতি কৰোঁ, দোকানটো অলপ মাজে মাজে দোকানটো খোলোঁ।